দুনি জাতীয় বিদ্যালয়ে নৱনিৰ্মিত ভৱনৰ গৃহপ্ৰৱেশ আৰু ৰাভা দিৱস পালন। পশ্চিম দৰঙৰ দুনিত অৱস্থিত অগ্ৰণী শিক্ষা অনুষ্ঠান সুশিক্ষা আমাৰ লক্ষ্য সৎকৰ্ম আমাৰ সংস্কৃতিৰে প্ৰতিষ্ঠা লাভ কৰা দুনি জাতীয় বিদ্যালয়ৰ আজি নৱনিৰ্মিত স্থানীয় ভৱনৰ গৃহপ্ৰৱেশ আৰু ৰাভা দিৱস উদযাপন কৰা হয়। পুৱা প্ৰৱেশদ্বাৰ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পৰাগ চহৰীয়াই। বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী ডিম্বেশ্বৰ ভট্টই। পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৈলেন্দ্ৰ নাথ ডেকাই। নৱনিৰ্মিত ভৱনৰ দ্বাৰ উন্মোচন কৰে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি দাসে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সাংবাদিক লক্ষ্যধৰ শইকীয়াই। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শৈলেন্দ্ৰ নাথ ডেকাই সভাপতিত্ব কৰা মুকলি সভাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মনোৰঞ্জন শৰ্মাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ ডেকা, দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধৱ চহৰীয়া, পশ্চিম দৰং প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত কাকতিসহ ভালেমান বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজ, অভিভাৱক উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। বিষ্ণু ৰাভাৰ যিটো দিৱস সেই দিৱসৰ লগত সংগতি ৰাখি আচলতে আমি এই অনুষ্ঠানটো কৰিব লাগে। নৱনিৰ্মিত গৃহত আমি প্ৰৱেশ কৰিব লাগে আৰু গোটেইখিনি চালি জাৰি চাই আমি দেখিছোঁ যে আজি তাৰিখটো এটা ভাল তাৰিখ, সেইকাৰণে আমি আজি শুভাৰম্ভণি কৰিব লাগিব। এইটো স্থায়ী ভৱন আগতে ভাড়া ৰুমত আছিলে। ভাড়া ৰুমত থকাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছিলে। এইবিলাক লোকৰ মাটি আমি ভদ্ৰ বনাব পৰা নাই আৰু এই যি ঠাইত আছিলোঁ তাত চাৰিওফালে পুতি দিয়াত আমাৰ গোটেই পানীবিলাক ভিতৰত সোমাই যায়। মই গ'লোঁ ল'ৰা ছোৱালী দোকানী লোক সেইকাৰণে আমি খুব কম সময়ৰ ভিতৰত এই 4 মাহমান 5 মাহমান হ'ল আৰু এই প্ৰজেক্টটো আৰম্ভ কৰিবৰ কাৰণে এতিয়া আমি স্থায়ীভাৱে গৃহটো নিৰ্মাণ কৰি লৈ আমি কিছু আমাৰ যিটো পৰিকল্পনা আছিলে, সপোন আছিলে, সেই সপোনৰ হাত ধৰি আমি এনেধৰণে আগবাঢ়িছোঁ আৰু ইয়াত আমি যথেষ্টখিনি সা সুবিধা ছাত্ৰ ছাত্ৰীক দিবৰ কাৰণে ইচ্ছা কৰিছোঁ। বিদ্যালয়খন কিমান শ্ৰেণীলৈকে আগবঢ়াই নিব বুলি ভাবিছে? এতিয়াতো আমি আগবাঢ়িবলৈ মই সেই সময়ত মই যিহেতু চৰকাৰী স্কুলত শিক্ষক আছিলোঁ, তেতিয়া ইয়াত মই মনোনিৱেশ কৰিব পৰা নাছিলোঁ। মোৰ চৰকাৰী ডিউটিটো মোৰ প্ৰধান আছিলোঁ, এইটো কৰি আছিলোঁ আৰু মই ৰিটায়াৰ হোৱাৰ পিছত আমি ক্ৰমান্বয়ে আগবাঢ়িছোঁ আৰু পৰিৱেশ নাছিলে যাতে ইয়াতে আমি পৰিৱেশ এটা সৃষ্টি কৰিছোঁ আৰু ৰাইজে যদি সহযোগ কৰে আমি ক্ৰমান্বয়ে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। 2000 চনৰ এটি শুভ মুহূৰ্তত জন্ম লাভ কৰিছিল কৰি আজি আমাৰ স্থায়ীভাৱে আজিৰ পৰা অনুষ্ঠানখন স্থায়ী হ'ল। ইয়াৰ আগত অস্থায়ীভাৱে চলি আহিছিল। আজিৰ পৰা এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আপোনালোকে জানে এই বিদ্যালয়খনৰ কাষৰে এখন কালপানী নদী বৈ গৈছে। সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি ছাত্ৰ ছাত্ৰীসকলে অতি সুস্থ পৰিৱেশৰ মাজেৰে ইয়াত পাঠদান কৰিবলৈ পঢ়িবলৈ সুযোগ পাব আৰু গতিকে আমি আশা কৰোঁ ভৱিষ্যত দিনত আমাৰ অভিভাৱকসকলে এইখন বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হ'ব বা হৈছে। ইতিমধ্যে যথেষ্টখিনি ল'ৰা ছোৱালী এইবাৰ আমাৰ নামভৰ্তি কৰিবলৈ সক্ষম হৈছে এইখন বিদ্যালয়ত আৰু অনাগত দিনতো ইয়াতকৈ আমাৰ বৰ্তমান সময়ত 7 লৈ ইয়াত ক্লাছ আছে আৰু আমাৰ ইয়াৰ পৰিকল্পনা আছে আৰু অধিক আমাৰ শ্ৰেণী বৃদ্ধি কৰিবলৈ। অনাগত দিনত সেইসমূহ সম্ভৱ হ'ব আৰু আজি এটা পবিত্ৰ দিনত আজি আপোনালোকে জানে যে সকলোৱে জ্ঞাত আমাৰ ৰাভাদেৱৰ দিৱস আৰু এই ৰাভাদেৱৰ পবিত্ৰ দিনটোত আমি আজি এইখন বিদ্যালয় নতুন গৃহত প্ৰৱেশ কৰা হৈছে আৰু এইখিনি ক'বলগীয়া। 2000 চনতে স্থাপিত হোৱা দুনি আদৰ্শ জাতীয় বিদ্যালয়, দুনি জাতীয় বিদ্যালয় আমাৰ বিদ্যালয়ৰ বৰ্তমান সচিব মাননীয় বিষ্ণুৰায় শৰ্মাদেৱৰ অভিজ্ঞপুষ্ট তেওঁৰ এটা চিন্তা চৰ্চাৰে এই অঞ্চলৰ ল'ৰা ছোৱালীক শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে এক ভাল প্ৰতিভাৱান বা মানৱ সম্পদ সৃষ্টিৰ উদ্দেশ্যৰ লগত ৰাখি তেওঁ এই বিদ্যালয়খন স্থাপন কৰিছিলে সুদীৰ্ঘ আজিৰ পৰা 26 বছৰ পূৰ্বে। আৰু সেই বিদ্যালয়খন এঠাইত তেওঁলোকে পাঠদান কাৰ্য সম্পাদন কৰিছিলে আৰু তাৰ পৰা বহুত ইতিমধ্যে বিভিন্ন ইউনিভাৰ্চিটি বা বিভিন্ন ছাত্ৰ ছাত্ৰীও সম্ভাৱনা ওলাই গৈছে আৰু তাত কিছু টেকনিকেল অসুবিধাৰ কাৰণে নতুন চিন্তা চৰ্চাৰে এই অঞ্চলৰ ল'ৰা ছোৱালীক শৈক্ষিক মানদণ্ড উন্নত কৰাৰ সংকল্প লৈ তেখেতে এই নতুন ভৱনটিত বিদ্যায়তনিক শিক্ষা পাতনি মেলিছে আজিৰ তাৰিখৰ পৰা। গতিকে এই বিদ্যালয়ত বিভিন্ন ধৰণৰ শিক্ষা সন্নিৱিষ্ট হ'ব। বিশেষকৈ কম্পিউটাৰ শিক্ষাৰে এই ল'ৰা ছোৱালীবিলাকক শিক্ষা দান কৰাৰ এক ব্যৱস্থা থাকিব। ইয়াত আৰ্টছৰ টিচাৰ থাকিব, আৰ্টৰ আৰু সংগীতৰ শিক্ষক থাকিব। মুঠৰ ওপৰত কৃতি শিক্ষক
বা অভিজ্ঞপূৰ্ণ শিক্ষকৰ নিযুক্তিৰে এই অঞ্চলৰ ল'ৰা ছোৱালীক সৰ্বোদয় বিকাশ সাধনৰ উদ্দেশ্যে বা সমবিকাশ ঘটাই এই অঞ্চলৰ ৰাইজৰ সহযোগত এক নতুন চিন্তনেৰে এক নতুন যাত্ৰা তেখেতে হেৰি কৰিছে। কিমান বছৰ হ'ল? বিদ্যালয়খন 2000 চনত স্থাপিত হৈছিলে, এতিয়া 26 বছৰ গঢ়কিছে। পৰিকল্পনা কেনেকুৱা হ'ল? নতুন পৰিকল্পনা বুলি তেখেতৰ চিন্তা চৰ্চাটো এনেকুৱা হৈছে যে ইয়াতে আমাৰ যিখিনি চৰকাৰী মাধ্যম বা বিভিন্ন অঞ্চলত এই অঞ্চলত যিসকলে ইয়াতে আদৰ্শ বুলি কৈ পেলাই যিসকল বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে, সেইসকল শিক্ষা প্ৰদানৰ নামত কিছু মানে উন্নত মানদণ্ডৰ নহয় বুলি তেখেতে নতুন সংকল্প লৈ যিটোৰ দ্বাৰা ল'ৰা ছোৱালীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক বা অন্য সৰ্বোদয় বিকাশ সাধনৰ জৰিয়তে এই সমাজত বা এই দেশৰ নতুন ধৰণী হিচাপে যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, তেনে এক শ্ৰেণীৰ মানৱ সম্পদৰ বা শিশু প্ৰজন্মৰ শিক্ষা প্ৰদানৰ জৰিয়তে এক নতুন সমাজ গঢ়াৰ সংকল্প লৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।